বিশেষকৈ এবাৰ স্নাতক উত্তীৰ্ণক ভাল খবৰ দিছে স্নাতক উত্তীৰ্ণক এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ দিছে কিয়নো স্নাতক উত্তীৰ্ণ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব মাহেকত 2500 টকাকৈ লাভ কৰিব জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা সদৰি কৰিছে মুহূৰ্তৰ সেই খবৰ ৰাখিছো প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীৰ বাবে ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ দিছে প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ যুৱক যুৱতী কিয়নো স্নাতক উত্তীৰ্ণ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব মাহেকত লাভ কৰিব 2500 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ফেচবুক লাইভ যোগে সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে তেওঁ কৈছে জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ সময়সীমাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিসকলে স্নাতক উত্তীৰ্ণ হৈছে তেওঁলোকে যাতে আগন্তুক সময়ছোৱাত যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা চাকৰি পৰীক্ষা এই সন্দৰ্ভত যাতে নিজকে সাজু কৰিব পাৰে আৰু এই সাজু কৰিবৰ বাবে যাতে পিতৃ মাতৃৰ ওচৰত পইচা খুজিবলগীয়া নহয় তাৰ বাবে এই কথা আসলে চিন্তা কৰি এই উদ্দেশ্য আগত ৰাখি এতিয়া প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীক 2500 টকাকৈ এই ধন দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ফেচবুক লাইভ যোগে সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ ভাল খবৰ হাজাৰ হাজাৰ স্নাতক উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থী প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে ভাল খবৰ পুনৰলৈ কৈছো ৰাজ্য চৰকাৰৰ জীৱন প্ৰেৰণা আঁচনিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে আবেদনৰ সময়ও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 জুনৰ পৰা আসতে এক বিশেষ পৰ্টেল মুকলি কৰি দিয়া হ'ব আৰু সেই পৰ্টেলত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব জীৱন প্ৰেৰণা আঁচনিৰ বাবে অৰ্থাৎ 2500 টকা লাভ কৰিবৰ বাবে প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীয়ে 1 জুনৰ পৰা যিটো পৰ্টেল মুকলি কৰি দিব সেই পৰ্টেলত গৈ আবেদন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত ঘোষণা কৰিছে আৰু লগতে এই ধন লাভ কৰিবলৈ হ'লে চৰকাৰী মহাবিদ্যালয়ৰ পৰা আসতে পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব চৰকাৰী মহাবিদ্যালয়ত পঢ়া পৰীক্ষাৰ্থীক আসতে আৰু যুৱক যুৱতীকে সেই ধন দিয়া হ'ব বুলিও আসতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই ধন লাভ কৰিব পাৰিব বা এই আবেদন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু লগতে কৈছে যে যোগ্য যদি বিবেচিত হয় তেনেহ'লে এবছৰ পৰ্যন্ত এবছৰলৈ এই ধন অৰ্থাৎ মাহেকত 2500 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী শিক্ষাৰ্থীক অৰ্থাৎ যুৱক যুৱতীক এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ উল্লেখ কৰিছে যিসকলে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰি আছে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰি থকা কিন্তু সেইসকল হিতাধিকাৰীয়ে এই সুবিধা লাভ নকৰে সেই কথাও স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি মন্তব্য কৰিছে মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছে গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে
স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত